আপোনালোকে এটা কথা বুজি চাব যে অসমৰ বঙালী হিন্দু মানুহ 1971 আগত অহা নহলে সুবিধা পাই তেওঁলোকে কিয় এপ্লাই কৰা নাই CA খনটো আজি আইন হয় দেশৰ আইন হয় দেশৰ আইন হোৱা সত্ত্বেও 12 জন বঙালী মানুহে এপ্লাই কৰিছে তাৰ মানে কি যে বঙালী মানুহখিনিৰ মনত কনফিডেন্স আছে যে আমি ভাৰতীয় আমি কিয় এপ্লাই কৰিম গতিকে বিতৰ্কটোৱে প্ৰাসংগিক নহয় যদি তেওঁলোকে ভয় খালেহেঁতেন তেওঁলোকেতো CA ত আবেদন কৰিলেহেঁতেন CA ত আবেদনে 12 জন হৈছে আন্দোলন কৰা মানুহ 5-6 জন বিদেশী বুলি এপ্লাই কৰা মানুহ 12 জন এটা গুটেটো ম্যাথমেটিক্সটোৱে নিমিলে নহয় গতিকে ভাৰতৰ আন জাগাত এই আইনখন CA ৰ প্ৰাসংগিকতা আছে অসমত CA ৰ কোনো প্ৰাসংগিকতাই নাই আজিতো আপোনালোকে কিমান CA কৰি থাকিলে পাব্লিসিটিটো কতো কম হোৱা নাই মাত্ৰ 12 জনেহে আবেদন কৰিলে এটা 12 জনৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে কি কমেন্ট দিব কক আপুনি ভিত্তি বৰ্ষ লাগিলে 2016 কৰক বা 24 কৰক 50 কৰক আবেদনটো আহিব লাগিব এতিয়া 24 ভিত্তি বৰ্ষ কৰাৰ পিছত এখনো আবেদন আহিছে নেকি মইতো সকলোকে কৈছো সময় অপেক্ষা কৰক যদি আবেদন আহে আমি বহি কথা পাতিম আবেদনে অহা নাই তাৰমানে অসমৰ বঙালী মানুহখিনি অহাৰ হিষ্ট্ৰীটো আপোনালোকে জানিব লাগিব তেওঁলোকে 71 আগতে ইয়াতে ৰিফিউজি কেম্পত আহিছিল আৰু অসম চুক্তিয়ে এই মানুহখিনিক ভাৰতীয় স্বীকৃতি দিয়ে তেওঁলোকক CA ৰ প্ৰয়োজনে নাই CA ৰ প্ৰয়োজন থাকিলেহে আমি আলোচনা কৰিম আমিতো এডভাৰটাইজো কৰিছো যে কোনে কোনে CA ত আবেদন কৰে কৰক বুলি কোনেও নকৰে কান কৰিলে বাংলাদেশৰ গাঁওখনৰ নাম দিব লাগে এটা বঙালী হিন্দু মানুহজনে গাঁৱৰ নামেই নাজানে গতিকে তেওঁ কৰ পৰা দিব হেকাৰণে এইটো এটা বিতৰ্কৰ কোনো কথা নাই কাৰণ যদি 1 লাখ মানুহে আবেদন কৰিলেতেন 1.5 লাখে আবেদন কৰিলেতেন তেতিয়া আমি কথাটো পাতো 12 জন মাত্ৰ শহীদ কেইজন হৈছিল 5 জন আৰু 12 জনৰ ভিতৰত আবেদন গ্ৰাহ্য হৈছে 3 জন তাৰমানে যিমান মানুহৰ মৃত্যু হল হিমান আবেদনে গ্ৰাহ্য নহল গতিকে CA ৰ আন্দোলনটো বা এইটুক লৈ যিমান প্ৰশ্ন কৰা হয় ইয়াৰ প্ৰাসংগিকতাটো অসমত নাই সকলো আইনৰ প্ৰাসংগিকতাটো সকলো ৰাজ্যতে নাথাকেতো যেটো কিমান বছৰ হৈ গল CA আহা 2 বছৰ হৈ গল নি 2 বছৰ হৈ গল 2 বছৰত এজনো মানুহ নাহিলে ৰাতিৰ ভিতৰতেতো আহা কথা আছিল মইতো প্ৰশান্ত ৰাজগুৰু ইন্টাৰভিউ দেখিছিলো তেওঁ চোৱা গুটে চাহ বাগিচা বিলাক ক্যাপচাৰ কৰি লব ইটো লব ৰাতিৰ ভিতৰতে এজনে 20 লাখ হলে কেনে 1 কোটি ডিব্ৰুগড় ইউনিভাৰ্সিটিৰ পৰা যে ছোৱালী কেজনী মানে ফোন কৰি কান্দিছিল এটোত প্ৰায় 1 কোটি আছিল 1 কোটি আছিল গতিকে এতিয়া 12 জন হোৱা নাই বঢ়াই দিলে 1 কোটি 90 লাখ গতিকে যিটো কথাত সময় নষ্ট কৰাৰ প্ৰয়োজন নাই আৰু মই বাৰে বাৰে কৈছো যে বঙালী হিন্দু মানুহখিনিৰ ওপৰত সন্দেহৰ আঙুলিটো তোৱাৰ কোনো প্ৰশ্নই নাথাকে কাৰণ তেওঁলোককতো ইন্দিৰা গান্ধীয়ে নিজে লৈ আহিছিল যে আপোনালোক ভাৰতত থাকক বুলি আৰু যেতিয়া আমি বাংলাদেশ স্বাধীন কৰিলো ইন্দিৰা গান্ধীয়েতো কতো লিখা নাছিল যে এখিনি মানুহক আমি ঘূৰাই পঠাম বুলি এই মানুহখিনি মইও প্ৰথমতে ভাবিছিলো 2-এজন পিছত আহো আছে নেকি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত